নমস্কাৰ শিক্ষাগুৰুসকল। এতিয়া এইটো নতুন বছৰত মানে ষ্টুডেণ্টৰ সাৰ্টিফিকেট অনলাইনত পোৱা যায়, তো সেইটো আমি কেনেকৈ ডাউনলোড কৰিব পাৰো তাৰ এটা ভিডিঅ' বনাইছো। তো চাওক আপোনালোকে কেনেকৈ আমি ষ্টুডেণ্টৰ ট্ৰান্সফাৰ সাৰ্টিফিকেট জেনাৰেট কৰিব পাৰো। প্ৰথমতে আমি যাব লাগিব গুগলত গৈ 662 আমি টাইপ কৰিম। টাইপ কৰি দিয়াৰ লগে লগে এইটো পেজ ওপেন হৈ যাব। তেতিয়া আমি তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আমাৰ ইয়াত লগইন ইউজাৰ আইডি আৰু পাছৱৰ্ড দিব লাগিব। আপোনালোকে জানে ইউজাৰ আইডি আমাৰ স্কুলৰ ডাইচ কোড দিব লাগে আৰু পাছৱৰ্ড আমাৰ নিজৰ বনোৱা থাকে। তো তাৰ পিছত আমি ডিস্ট্ৰিক্ট সিলেক্ট কৰিম। সিলেক্ট কৰাৰ পিছত ক্যাপচা কোড বহুৱাই আমি লগইন কৰিম প্ৰথমতে। তাৰ পিছত কেনেকৈ সাৰ্টিফিকেট ডাউনলোড কৰিব পাৰি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তো আমি এতিয়া পাছৱৰ্ড দিলো। পাছৱৰ্ড দিয়াৰ পিছত আমাৰ ডিস্ট্ৰিক্টখন আমি সিলেক্ট কৰি দিম, যেহেতু আমাৰ গোৱালপাৰা, আমি গোৱালপাৰা সিলেক্ট কৰিছো। তাৰ পিছত আমাৰ ক্যাপচা কোডটো আমি বহুৱাই দিম H3I1 লগইন কৰি দিলো। এতিয়া আমাৰ পেজ খোল খোৱাৰ পিছত আমি এই সাইডত যেটো আমি তিনটা আজ দেখা পাইছো তাত ক্লিক কৰিম। কৰাৰ লগে লগে আমাৰ এনেকুৱা এখন পেজ খোল খাব। তাত আমি একদম তলত হেৰি টাচ কৰিলো, যেটো আমাৰ জেনাৰেট সাৰ্টিফিকেট বুলি অপচন আছিলে। তাত এতিয়া আমি ক্লাস সিলেক্ট কৰিম, যেহেতু আমাৰ 8ৰ ক্লাছৰ সাৰ্টিফিকেট জেনাৰেট কৰিব লাগে। 8 সিলেক্ট কৰাৰ পিছত আমাৰ ইয়াতে ষ্টুডেণ্টৰ নাম বিলাক আহি গল। তো আমি ইয়াত লিখা আছে ট্ৰান্সফাৰ বুলি জুম কৰি দেখুৱাইছো। তাত ৰিজন বুলি আছে, ৰিজন দিব লাগে। তো ৰিজনত আমি কিবা দি কেনে জেনাৰেট ট্ৰান্সফাৰ সাৰ্টিফিকেট ক্লিক কৰাৰ লগে লগে সাৰ্টিফিকেট ওপেন হৈ যাব। তো আমি ইয়াত কিবা এটা ৰিজন দি লও, যিকোনো ৰিজন দিব পাৰে। ধৰক ট্ৰান্সফাৰ হৈ গল বেলেগ স্কুললৈ, আমি ইয়াত দিলো 8 ক্লাছ 5 বুলি দি দিলো। এতিয়া চাওক এই আমাৰ সাৰ্টিফিকেট আহি গল। তো এইটো আমি ডাউনলোড কৰি লম। PDF ডাউনলোড কৰি এইটো প্ৰিন্ট আউট কৰি ল'ব লাগিব। তো আপোনালোকেও এনেকে সাৰ্টিফিকেট জেনাৰেট কৰি ল'ব পাৰে। তো থ্যাংক ইউ শিক্ষাগুৰুসকল। আজিৰ কাৰণে বাই বাই। লগ পাই আছো নেক্সট ভিডিঅ'ত।